নমস্কাৰ আসামিজ গুৰু ইউটিউব চেনেললৈ মই নৱদুৰাই স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম ইন্টাৰোগেটিভ সেন্টেন্সবোৰ আমি কেনে ধৰণে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব পাৰো। ইয়াৰ আগত মই অন্য ধৰণৰ সেন্টেন্সবোৰ কেনে ধৰণে এক্টিভৰ পৰা পেসিভ কৰা হয় তাৰ বিষয়ে ডিসকাস কৰিছিলো। সেই ভিডিও কেটাৰ লিংক ওপৰৰ আই বটন আৰু তলৰ ডেসক্ৰিপচন বক্সত পাব, আপোনালোকে শিকি ল'ব পাৰিব। তাৰে এটা ভিডিওত মডেল ভাৰ্ব ইউজ অফ বাক্যবোৰ আমি কেনে ধৰণে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰো তাৰ বিষয়ে কোৱা আছে। আপোনালোকে সেইখিনি চাই ল'ব, কাৰণ ইন্টাৰোগেটিভ সেন্টেন্স এটা আপোনাৰ মডেল ভাৰ্বেৰে ষ্টাৰ্ট হ'ব পাৰে, বা আমি যিকোনো বি ভাৰ্ব ইউজ কৰি ষ্টাৰ্ট কৰিব পাৰো, বা আমি ডু ডিড ডাজৰ সহায় লৈ যিকোনো এটা ইন্টাৰোগেটিভ সেন্টেন্স কৰিব পাৰো, বা আমি WH ফেমিলি ওয়াৰ্ডৰ দ্বাৰাও আমি ইন্টাৰোগেটিভ সেন্টেন্স কৰিব পাৰো। আপোনালোকে হয়তো নিশ্চয় জানে হুৰে ষ্টাৰ্ট হলে আমি কি কৰো, বাই হোম লিখি বাক্যটোৰ পিছৰ অংশটো আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰো। যদি বাক্যটোত when, how, where থাকে তেতিয়া আমি কেনে ধৰণে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিম এই সকলোখিনি শিকিম এই ভিডিওটোত। সো আপোনালোকে যদি সম্পূৰ্ণখিনি জানিব শিকিব বিচাৰে তেতিয়াহলে ভিডিওটো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকে চাব। আপোনালোকে ডেফিনেটলি বুজি পাব যে এক্টিভ ভয়েসবোৰ আমি কেনে ধৰণে পেসিভ ভয়েস কৰিব পাৰো। সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো। প্ৰথম বাক্যটো হ'ল কুড ইউ হেল্প হিম। কুড ইউ হেল্প হিম, ইয়াত অবজেক্ট হিম আছে অবজেক্ট, তাৰ পিছত আপোনাৰ যেটো ভাৰ্ব আছে ভাৰ্ব হ'ল হেল্প আৰু ইউ হ'ল সাবজেক্ট। কুড হ'ল এটা মডেল ভাৰ্ব, আমি ইয়াক ইন্টাৰোগেটিভ সেন্টেন্সৰ কাৰণে ইউজ কৰিছো। সাবজেক্ট অবজেক্ট ভাৰ্ব কেনেকৈ বিচাৰে তাৰ বিষয়ে সকলোখিনি জানিবলৈ হলে ওপৰৰ আই বুটামৰ তলৰ ডেসক্ৰিপচন বক্সত ইয়াৰ আগৰ ভিডিও যিকেইটা ভয়েস চেঞ্জৰ ভিডিও তাৰ লিংক আছে, আপোনালোকে চাই লৈ শিকি ল'ব পাৰিব। ভয়েস চেঞ্জৰ বাকি ৰুল সম্পূৰ্ণ একেই থাকে। মই আপোনালোকক আগৰ ভিডিও কেইটাতো কৈছো, যেতিয়া বাক্যটোত কুড বা যিকোনো ধৰণৰ মডেল ভাৰ্ব থাকে তেতিয়া আমি মডেল ভাৰ্বটোৰ পিছত বি ইউজ কৰো। এই বাক্যটোত ধৰক আপুনি ভাবি ললে ইউ কুড হেল্প হিম, ইউ কুড হেল্প হিম আৰু লাষ্টৰ ইন্টাৰোগেটিভ মাৰ্কটো নাই, এটা ফুল ষ্টপ আছে। তেতিয়া আপুনি কি কৰিব, বাক্যটো কেনে ধৰণে কৰিব, আৰু তেতিয়া আপুনি বাক্যটো ক'ব যে ইউ কুড হেল্প হিমৰ ঠাইত আপুনি কি কৰিব, পেসিভ ভয়েসত হিমটো সাবজেক্ট কৈ আনিব হি, তাৰপিছত আমি কি কৰিম কুড, হি কুড বি, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হেল্প, হি কুড বি হেল্পড বাই ইউ, হি কুড বি হেল্প বাই ইউ। আমি এনেধৰণে এক্টিভৰ পৰা পেসিভ কৰো। যেতিয়া আমি ইয়াক ইন্টাৰোগেটিভ কৰিবলৈ যাম এই বাক্যটো, তেতিয়া আমি কি কৰিম জানেনে, এই বাক্যটো এই কুডটো আমি ইয়াতো কুডে ইউজ কৰিছো। সো আমি কুডটো বাক্যটোৰ আৰম্ভণিত লিখিম কুড, তাৰপিছত আমাৰ যিটো হিটো সাবজেক্ট হৈ আহিব, সো আমি হিটো লিখিম কুড হি বি হেল্পড, কুড হি বি হেল্পড বাই ইউ। আমি এনেধৰণে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰো, আৰু পেসিভ ভয়েসত লাষ্টত ইন্টাৰোগেটিভ মাৰ্কটো দিবলৈ কেতিয়াও নাপাহৰিব। সো এতিয়া হয়তো নিশ্চয় বুজি পালে। আমি এতিয়া নেক্সট সেন্টেন্সটো চাওঁ, কেন ইউ ডু ইট, ইয়াত অবজেক্ট ইট। সো আমি কি কৰিম, কেনটো বাক্যটোৰ আৰম্ভণিতে লিখিম। মডেল ভাৰ্বত কেনটো আৰম্ভণি বা মডেল ভাৰ্বত যিটো ইন্টাৰোগেটিভ সেন্টেন্স আৰম্ভ হয় সেই মডেল ভাৰ্বটোৱে পেসিভ ভয়েসতো ইউজ হয়। সো কেন, তাৰপিছত আমি সাবজেক্টটো লিখিম ইট, অবজেক্টটো মানে সাবজেক্ট কৰি আনিম কেন ইট, তাৰপিছত মডেল ভাৰ্বৰ লগত বি ইউজ হয়, বি কেন ইট বি, তাৰপিছত আমি কি কৰিম ডু পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান, কেন ইট বি ডান বাই, তাৰপিছত ইউ টু ইউ হৈ থাকিব, কেন ইট বি ডান বাই ইউ, লাষ্টত ইন্টাৰোগেটিভ মাৰ্ক। তাৰপিছত নেক্সট সেন্টেন্সটো হ'ল উইল হি গিভ মি দ্য বুক, উইল হি গিভ মি দ্য বুক, এইটো হ'ল আপোনাৰ অবজেক্ট। সো উইলেৰে ষ্টাৰ্ট হৈছে, উইলটো মই ইয়াৰ ভিতৰত ধৰিলো কাৰণ কিয়নো উইলটো এটা মডেল ভাৰ্বৰ ভিতৰতে পৰে। সো আমি কি কৰিম, এ বুক দা বুকত লগত ফিউচাৰ টেন্সত কি আহিব, উইলে আহিব। সো আমি উইলটোৱে প্ৰথমতে লিখিম উইল দা বুক, উইল দা বুক, তাৰপিছত আমি কি কৰিম উইল দা বুক, তাৰপিছত আমাক কি লাগিব বিটো লাগিব, মডেল ভাৰ্বৰ লগত বি ইউজ হয়, উইল দা বুক বি গিভেন, উইল দা বুক বি গিভেন মি বাই হিম। এনেধৰণে আমি এক্টিভ ভয়েসৰ পৰা পেসিভ কৰি দিলো। খুব ইজি হয় আপোনালোকৰ বাবে, এতিয়া খুব হয়তো নিশ্চয় ইজি হৈ পৰিলে। এতিয়া আমি ডুৰে চাওঁ, ডু ডিড ডাজেৰে আমি কেনেধৰণে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোঁ। ডুত দেখিছে ডু ইউ ন' হিম, ডু ইউ ন' হিম, হিমটো হ'ল অবজেক্ট। চ' এটা কথা মনত ৰাখিব যে আমি যেতিয়া ডু ডিড ডাজ ইউজ কৰিম, ডু ডিডৰ লগত ডু আৰু ডাজৰ পৰিৱৰ্তে আমি ইউজ কৰোঁ এম ইজ আৰ এক পেসিভ ভয়েসত, আৰু ডিডৰ পৰিৱৰ্তে ইউজ কৰোঁ ৱাজ আৰু ৱেৰ। মনত ৰাখিব ডু আৰু ডাজ থাকিলে এম ইজ আৰ ইউজ কৰোঁ, আৰু ডিড থাকিলে ৱাজ আৰু ৱেৰ ইউজ কৰোঁ। সো এই বাক্যটো আমি কেনেধৰণে এক্টিভৰ পৰা পেসিভ কৰিম, এতিয়া চাওক অবজেক্টটো সাবজেক্টৰ ঠাইলৈ আনিলোঁ, অবজেক্টটো সাবজেক্টৰ ঠাইলৈ আনিলোঁ, হিমটো হৈ আহিব হি,
হি তাৰপিছত হি লগত লাগিব ইজ হি ইজ তাৰপিছত আমি লিখিম নোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম নিউ হি ইজ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব নউন হি ইজ নউন তাৰপিছত এনে ধৰণৰ ভাৰ্ব যদি থাকে তেতিয়া আমি বাইৰ সলনি টু ইউজ কৰোঁ হি ইজ নউন টু ইউ চ' এতিয়া চাওক আমি ইয়াত ইজ ইউজ কৰিছিলোঁ এইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স হোৱাৰ কাৰণে আমি ইজটো সদায় বাক্যটোৰ আৰম্ভণিত লিখিম ইজ হি নউন টু ইউ আৰু লাষ্টত আপুনি কুৱেশ্যন মাৰ্ক দিবলৈ কেতিয়াও নাপাহৰিব ইজ হি নউন টু ইউ এনেধৰণে আমি এক্টিভৰ পৰা পেছিভ কৰোঁ তাৰপিছৰ বাক্যটো হ'ল ডাজ হি প্লে ক্ৰিকেট এভৰি ডে ইয়াত ক্ৰিকেটটো অবজেক্ট চ' আমাৰ অবজেক্টটো কেনেকৈ কি বাচিব লাগে এইখিনি কথা এতিয়া বৰ্ণনা কৰি নাথাকোঁ কাৰণ কিয়নো ভিডিঅ'টো দীঘলীয়া হ'ব কাৰণ প্ৰত্যেক ধৰণৰ ইণ্ট্ৰগেটিভ চেণ্টেন্স মই এই ভিডিঅ'টোত কভাৰ কৰিবলৈ যত্ন কৰিছোঁ চ' ক্ৰিকেটটো আমি ছাবজেক্ট হিচাপে আনিলোঁ ক্ৰিকেটটো আমি ছাবজেক্টৰ ঠাইত লিখি ল'লোঁ ক্ৰিকেট লিখাৰ পিছত আমি এতিয়া ইয়াত এটা বি ভাৰ্ব লাগিব কাৰণ এইটো ডাজ হ'ল চিম্পল প্ৰেজেণ্ট চ' চিম্পল প্ৰেজেণ্টত আমাৰ ক্ৰিকেটৰ লগত কি ইউজ কৰিম ইজ ক্ৰিকেট ইজ তাৰপিছত প্লেৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লেড ক্ৰিকেট ইজ প্লেড তাৰপিছত আমি লিখিম এভৰিডে ক্ৰিকেট ইজ প্লেড এভৰিডে তাৰপিছত আমি লিখিম বাই হিম ক্ৰিকেট ইজ প্লেড এভৰিডে বাই হিম চ' ইণ্ট্ৰগেটিভ চেণ্টেন্স হোৱাৰ কাৰণে আমি এই ইজটো ইয়াৰ পৰা নি আৰম্ভণিত লিখিম ইজ ক্ৰিকেট প্লেড এভৰিডে বাই হিম তাৰপাছত আমাৰ নেক্সট চেণ্টেন্সটো হ'ল Did she give you the letter? The letter object আমি সাবজেক্টৰ ঠাইলৈ আনিলোঁ the letter লগত আমি past tenseত কি ইউজ কৰিম কাৰণ did আছে মই past tenseত কৈছিলোঁ কি was আৰু were ইউজ কৰিম লেটাৰৰ লগত কি লাগিব was the letter was তাৰপিছত giveৰ past participle form given the letter was given তাৰপিছত আমি givenৰ পিছত ইউজ কৰিম you the letter was given you by সিটো হ'বগৈ her the letter was given you by her so এতিয়া চাওক এই যেটো বি ভাৰ্ব আমি ইউজ কৰিলোঁ ইণ্ট্ৰগেটিভ চেণ্টেন্স হোৱাৰ কাৰণে আমি এই বি ভাৰ্বটো বাক্যটোৰ আৰম্ভণিত লিখিম কি বুলি লিখিম was the letter given you by her আৰু লাষ্টত ইণ্ট্ৰগেশ্যন মাৰ্ক এতিয়া আমি চাওঁ হুৰে আৰম্ভ হোৱা কেইটামান বাক্য হুৰে আৰম্ভ হোৱা যদি বাক্যটো হুৰে আৰম্ভ হয় তেতিয়া আমি বাক্যটোৰ আৰম্ভণিতে বাই হোম লিখোঁ বাই হোম লিখিলৈ আমি এক্টিভ ভইচৰ বাক্যটো পেছিভ কৰোঁ চিন্তা কৰিবলগীয়া একো নাই খুব সহজ ট্ৰিক দিম সহজে পাৰিব চ' আমি কি কৰিম ইয়াত অবজেক্টটো বাছি ল'ম অবজেক্টটো কি হু কিল দ্য বাৰ্ড ইয়েষ্টাৰডে দ্য বাৰ্ডটো হ'ল অবজেক্ট চ' অবজেক্টটো আমি ছাবজেক্টৰ ঠাইলৈ লৈ আহিলোঁ দ্য বাৰ্ডটো লিখি ল'লোঁ দ্য বাৰ্ড লিখাৰ পিছত দ্য বাৰ্ডৰ লগত আমি কিল্ড আছে পাষ্ট টেন্সত আমি কি ইউজ কৰিম দ্য বাৰ্ড ৱাজ চ' দ্য বাৰ্ড ৱাজ লিখিলোঁ দ্য বাৰ্ড ৱাজ তাৰপৰা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কিল্ড দ্য বাৰ্ড ৱাজ কিল্ড তাৰপিছত ইয়েষ্টাৰডে দ্য বাৰ্ড ৱাজ কিল্ড ইয়েষ্টাৰডে তাৰপিছত আমি লিখিম বাই হোম চ' এতিয়া চাওক এইটো এক্টিভৰ পৰা পেছিভ হৈ গ'ল এতিয়া চাওক আমাৰ বাক্যটো কি আছিলে ইণ্ট্ৰগেটিভ থকাৰ বাবে আমি কি কৰিম বাক্যটোৰ আৰম্ভণিত লিখিম বাই হোম was the bird killed yesterday চ' তেতিয়া আমি এই yesterday পিছত ইণ্ট্ৰগেশ্যন মাৰ্ক দিম আৰু আমাক এই বাই হোমটো আমি এই আগলৈ লৈ আহিলোঁ আৰু এই ৱাজটো আমি বাই হোমৰ পাছত এইখিনিত লিখিলোঁ বাই হোম was the bird killed yesterday চ' এতিয়া হয়তো নিশ্চয় বুজি পালে নেক্সট এটা চেণ্টেন্স চাওঁ নেক্সট চেণ্টেন্সটো হ'ল who had broken the glass ইয়াত দ্য গ্লাছটো অবজেক্ট দ্য গ্লাছটো আমি ছাবজেক্টৰ ঠাইলৈ আনিলোঁ দ্য গ্লাছটো ছাবজেক্টৰ ঠাইলৈ অনাৰ পিছত এইটো চাওক পাষ্ট পাৰফেক্ট হওক প্ৰেজেণ্ট পাৰফেক্ট হওক বা যি পাৰফেক্টে হওক আপোনালোকে চিন্তা কৰিব নালাগে পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ কেনেধৰণে কোৱা হয় মই ইয়াৰ আগৰ ভিডিঅ'কেইটাত কৈছোঁ যদি চোৱা নাই আপোনালোকক লিংক মই ওপৰৰ আই বুটামৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চাই ল'ব পাৰিব চ' এতিয়া চাওক দ্য গ্লাছৰ লগত পাষ্ট পাৰফেক্ট টেন্সত হেডে আহিব দ্য গ্লাছ হেড তাৰপিছত আমি ইউজ কৰিম বিন পাৰফেক্ট টেন্সত যেতিয়া আমি ভইচ চেঞ্জ কৰোঁ তেতিয়া বিন ইউজ কৰোঁ হেডৰ পিছত দ্য গ্লাছ হেড বিন তাৰপৰা ব্ৰকেনৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্ৰকেনেই থাকিব
দ্য গ্লাছ হেড বিন ব্ৰকেন তাৰপিছত চাওক ইয়াত কি আছে হু তাৰপিছত আমি কি কৰিব পাৰোঁ ইয়াত হুটো নিলিখি আমি ইয়াত ক'ত লিখিম হুটো বাই হুমটো ইয়াত লিখিম বাই হুমটো আপোনালোকে ছাবজেক্ট হিচাপে ধৰি ল'ব হু হেড ব্ৰকেন দ্য গ্লাছ ইয়াত হুটো আপুনি ছাবজেক্ট হিচাপে ধৰি লৈ ভইচ চেঞ্জ কৰিব আৰু ভইচ চেঞ্জ কৰাৰ পিছত আপুনি কি কৰিব বাই হুমটো আগলৈ লৈ আহিব আৰু যিটো বি ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব থাকে সেই ভাৰ্বটো আপুনি বাই হুমৰ পাছত লিখিব বাই হুম হেড দ্য গ্লাছ বিন ব্ৰকেন by whom had the glass been broken ইয়াৰ পাছত আমি নেক্সট সেন্টেন্সটো চাওঁ নেক্সট সেন্টেন্সটো হ'ল who will give me a pen who will give me a pen আমি টিচাৰসকলক প্ৰায় স্কুলত কোৱা হনো who will give me a stick বা who will give me a pen এনে ধৰণে কোৱা হনো সো এই বাক্যটোত চাওক a pen টো অবজেক্ট a pen টো আমি সাবজেক্টৰ ঠাইলৈ আনিম a pen টো সাবজেক্টৰ ঠাইলৈ আনিলো a pen তাৰপিছত will আছে will টো আমি মডেল ভাৰ্বৰ ভিতৰত ধৰো সেই কাৰণে মই ফিউচাৰ টেন্সৰ ভিতৰত ইয়াক নিনিলো ইয়াক মডেল ভাৰ্বৰ ভিতৰত আনিলো সো এ পেন উইল টো আমি উইলে লিখিম উইল উইলৰ লগত আমি কি লিখো উইল বি সো এ পেন উইল বি গিভেন মি এ পেন উইল বি গিভেন মি তাৰপিছত আমি সাবজেক্ট কি পাইছিলো হু সো হু টো আমি ক'ত লিখিম বাক্যটোৰ আৰম্ভণিত লিখিম বাই হোম লিখিলো বাই হোম লিখাৰ পিছত আমি এই ইয়াৰ যেটো বি ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব বা মডেল ভাৰ্ব পাম হেইটো আমি বাই হোমৰ পাছত লিখিম বাই হোম উইল এ পেন গিভেন টু মি বাই হোম এ পেন বি গিভেন টু মি ইয়াৰ পিছত নেক্সট সেন্টেন্সটা চাওঁ নেক্সট সেন্টেন্সটো স্টাৰ্ট কৰিছো আমি হোৱেনেৰে যদি হোৱেন হাউ হোৱেৰ এনে ধৰণৰ ওয়াৰ্ড থাকে তেতিয়া আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোতে এই যেটো word পালো wh word পালো এই wordটো একেভাগে আপোনাৰ পেসিভ ভয়েসৰ বাক্যটো আহে সো আমি কি কৰিম পেসিভ ভয়েস কৰোতে when টো আপুনি ইচ্ছা কৰিলে প্ৰথমতে লিখি লব when তাৰ পিছত আপুনি did টো past tense did টো নাই বুলি ধৰি আপুনি এটো সৰি মই এটো wrote লিখিলো when did write হ'ব লাগিছিলে সো when did he write the letter সো আপুনি চাওক হি চিঠিখন কেতিয়া লিখিছিলে সো আমি এই রাইট টু wrote কৰিলো যেটা কৰিম the letter তাপা past tense হোৱাৰ কাৰণে আমি কি ইউজ কৰিম past tense the letter লগত the letter was written verb past participle form the letter was written তাৰ পিছত কি কৰিম by him সো আমি চাওক বাই পেসিভ ভয়েসৰ বাক্যটোত when টো ঠিক তেনে ধৰণে লৈ আহিলো আৰু ইয়াত আমি বি ভাৰ্ব কি পালো was when was the letter was written by him so এই was টো আমি when or পিছলৈ লৈ আহিম কাৰণ আপোনালোকে নিশ্চয় জানে যে ইন্টাৰোগেটিভ সেন্টেন্স এটাত সদায় বি ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব টো সদায় wh word টোৰ পিছতে ইউজ হয় তেতিয়া বাক্যটো হ'ল গৈ যে when was the letter written by him এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজি পালে এক্টিভ ভয়েসৰ বাক্যবোৰ আমি কেনে ধৰণে পেসিভ কৰো ইয়াৰ পিছত আমি নেক্সট সেন্টেন্সটা চাওঁ নেক্সট সেন্টেন্সটো হ'ল how does he help him does means কি does means simple present so ইয়াত সাবজেক্ট আছে he me আছে অবজেক্ট so আমি me টো সাবজেক্টৰ পজিশনলৈ আনিলো me টো সাবজেক্টৰ পজিশনলৈ আনিলো আৰু মই কৈছিলো যে হুৰ বাদে অন্য যদি wh word থাকে তেতিয়া সেই সেম word টো পেসিভ ভয়েসত নামি আহে সো হাউ টো আমি লিখিলো হাউ টো লিখাৰ পিছত আমি মি টো অবজেক্টটো সাবজেক্টৰ স্থানলৈ আনিলো সো মি টো সাবজেক্টৰ স্থানলৈ আহিলে আপোনাৰ কি হ'ব আই সো আই লগত বি ভাৰ্ব কি আহিব এম আই এম তাৰ পিছত আমি ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম হেল্পড আই এম হেল্পড বাই তাপা হি টো হ'ব গৈ him I am helped by him লাষ্টত ইন্টাৰোগেশন মাৰ্ক সো এতিয়া চাওক ইয়াত যেটো বি ভাৰ্ব ইউজ হল এই বি ভাৰ্বটো আমি এখিলে লৈ যাও চাওক how am I helped by him কোনো চিন্তা কৰিব নালাগে ইজিলি ভয়েস চেঞ্জ হৈ গল তাপা আমাৰ নেক্সট সেন্টেন্সটো চাও নেক্সট সেন্টেন্সটো হল why do you buy this book তুমি এই কিতাপখন কিয় কিনিলা সো এই বাক্যটো চাওক this book টো হল আপোনাৰ অবজেক্ট সো আমি this book টো সাবজেক্টৰ ঠাইলৈ লৈ আনো এটো ক্যাপিটাল লেটাৰ হৈ গৈছিল this book আমি সাবজেক্টৰ স্থানলৈ আনিলো সাবজেক্টৰ স্থানলৈ অনাৰ পিছত
আমি এই বাক্যটোৰ টেন্স অনুযায়ী এটা বি ভাৰ্ব ল'ম দিছ বুক ইজ প্ৰেজেন্ট টেন্সৰ বাক্য ডু আছে প্ৰেজেন্ট টেন্সৰ বাক্য দিছ বুক ইজ বট বাই পাষ্ট পাৰ্টিচিপল ফৰ্ম বট দিছ বুক ইজ বট বাই ইউ দিছ বুক ইজ বট বাই ইউ আমি আৰম্ভণিতে কি কৈছিলোঁ যিটো WH ৱৰ্ড থাকে সেইটো সেম টু সেম পেছিভ ভইচলৈ নামি আহে সো হোৱাইটো আমি নমাই আনিলোঁ নমাই অনাৰ লগত আমাক এটা বি ভাৰ্ব দৰকাৰ হ'ল বি ভাৰ্বটো কি আছিলে ইয়াত ইজ এই ইজটো আমি ইয়ালৈ লৈ আহিম সো আমাৰ এক্টিভৰ পৰা পেছিভ ভইচ হৈ গ'ল হোৱাই দিছ বুক বট বাই ইউ হোৱাই দিছ বুক বট বাই ইউ তোমাৰ দ্বাৰা এই কিতাপখন কিয় কিনা হ'ল এনেধৰণে আমি এক্টিভ ভইচৰ বাক্যবোৰ পেছিভ ভইচ কৰোঁ এনেধৰণে আমি ইন্ট্ৰগেটিভ সেন্টেন্সবোৰ এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰোঁ আপোনালোকে হয়তো নিশ্চয় বুজি পালে যিকোনো ধৰণৰ ইন্ট্ৰগেটিভ সেন্টেন্স আমি কেনেধৰণে এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰিব পাৰোঁ যদি ভিডিওটো ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰে যে আপোনালোকে ভিডিওটোৰ পৰা কিমান কি উপকৃত হ'ল বা আপোনালোকৰ কিবা কোৱেশ্চন থাকি গ'ল নেকি বা আপোনালোকৰ অন্য কিবা জানিবলগীয়া থাকি গ'ল নেকি এই সকলোখিনি জনাব পাৰিব এই ভিডিওটোৰ কমেন্ট বক্সত আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল বুটামটো দবাবলৈ নাপাহৰিব যাতে মোৰ আপকামিং যিখিনি ভিডিও এডুকেশ্যনাল ৰিলেটেড ভিডিও সেই ভিডিওখিনিৰ আপডেট আপোনালোকে টাইম মতে পাই থাকে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও